8 নং ৱাৰ্ড আৰু 9 নং ৱাৰ্ড দুইটাই ৰাইজে মিলি পেলাই আমি এইটো ৰোড বনাবলগীয়া হৈছে। কাৰণ যিহেতু আমাৰ আপোনাৰ সেইটো ৰোডটো এই ৰোডটো এনেকুৱা আমাৰ এটা ইম্পৰ্টেণ্ট হৈ গৈছে। কাৰণ আপোনাৰ সায়েন্স কলেজ আছে, কমাৰ্চ কলেজ আছে, লগতে আপোনাৰ এই 12খন স্কুল লগ লাগি আছে। স্পেক্ট্ৰাম আছে, চানবেলি আছে, উত্তপিয়ান আছে, ৰড মেকাউলি আছে। গতিকে গোটেই এই সংযোগী এই মেইন এই পথটোৱে হয়। সেইকাৰণে আমি ৰাইজে বহুত কথা চিন্তা কৰি পেলাই এনেকৈ যোনে যিমান দিব পাৰিছে এনেকৈ পইচা কালেকশ্যন কৰি পেলাই আমি এনেকৈ চৰণদানীৰে আমি সেই ৰোডখন বনোৱা আৰু আমি নিবেদনটো কৰিলোঁ, কিন্তু আজিলৈকে আমি একো আমাক ৰেচপণ্ডে দিয়া নাই। আজি ইমান বছৰে হ'ল, এতিয়াতো বাৰিষা ছিজন আহিলে আপুনি এজাক বৰষুণ দিলে মুঠতে পানীটো বহুত মানে ইয়ালৈকে পায়গৈ আৰু এইটো কি ক'ম, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, সেইটো কথা আৰু। ৰাস্তা আমি নিজে তুলিবলগীয়া হৈছে। ওচৰতে টাউন কমিটি আছে, MLA আছে, কোনো চৰকাৰৰ মানুহে কোনো নেদেখে এইখিনি। আমি এই লগত MP আছে। গতিকে চৰকাৰে চকু দিব লাগে, মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি চাব লাগে। আমাৰ ৰাস্তা আমি কি কাৰণে তুলিবলগীয়া হ'ল আৰু মানে চৰকাৰে কি কৰি আছে, আৰু চৰকাৰে সদায় ভোটে লাগে। টাউন কমিটি মেম্বাৰ আছে, ছেক্ৰেটৰী আছে। গতিকে ল'ৰা ছোৱালী স্কুল যায়, কোনো কামত মানে ল'ৰা ছোৱালী মানে মানুহে মাথা তুলি নিব লাগে, মটৰচাইকেলত উঠাই নিব লাগে। ৰাস্তা পাৰ হ'ব নোৱাৰি, গোটেই পানীয়ে মানে একদম ডুব গৈ থাকে। ৰাস্তা এইটো জোনাকী নগৰৰ মানে এইটো কাৰপুংকুলি ৰাস্তা। চৰকাৰে আমাক ৰাস্তাটো পাৰি ফেভাৰ ব্লক পাৰি ৰাস্তাটো ভালকৈ বনাই দিব লাগে, ৰাইজৰ সুবিধা হৈছে।